নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ ২৬ তাৰিখ, ইংৰাজী জুন মাহৰ ৯ তাৰিখ। ভাস্কৰ্বদ হৈছে ১৪৩১, শকাব্দ হৈছে ১৯৪৬, খ্ৰীষ্টাব্দ হৈছে ২০২৪। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা ৪:৩৫ গৈ ১৪ ছেকেণ্ডত। আজি সূৰ্যাস্ত হ'ব আবেলি ৬:০৮ গৈ ৩৩ ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, আবেলি ৪:১৫ 14 ছেকেণ্ডলৈকে থাকিব। নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, যোগ হৈছে বৃদ্ধি যোগ, কৰণ হৈছে কৌলৱকৰণ। আজি যদি কোনোবা শিশুৰ জন্ম হয়, মিথুন ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱগণ হ'ব, বৰাহৰ অস্থি হ'ব, মহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী চন্দ্ৰৰ দশা, বিংশোত্তৰী হৈছে বৃহস্পতিৰ দশা। আবেলি ৩:০১ যোৱাত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ু যোগ এইখিনি হ'ব। আৰু আজি আদ্যইটো হ'লে ৭ দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৩ পদ দুখ পাব। আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই। আবেলি ৪:১৫ 14 ছেকেণ্ড যোৱাত নৈৰত কোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম আছে দিৰাগমন, সীমান্ত উন্নয়ন, পঞ্চ অমৃত, সাধাবক্ষণ, জাতকৰ্ম, নামকৰণ, মুখ্য অন্নপ্ৰসন, ৰত্নানিধাৰণ, দোকান নাট্যাৰম্ভ আৰু গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় ইত্যাদি আজি শুভকৰ্ম আছে। এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। মেষ ৰাশিৰ আজি জাতক জাতিকাসকলৰ যান বাহন ক্ৰয় যোগ আছে, উত্তমা স্ত্ৰী লাভৰ যোগ আছে, বিলাসানন্দ হ'ব, ধনযুক্ত হ'ব, সৎবন্ধু লাভ কৰিব। আৰু যদি আমি চাওঁ, ধনস্থানৰ অতি শুভ হ'ব, স্বাস্থ্যত শুভ ফল লাভ কৰিব, কৰ্মত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত আৰু প্ৰেমত আনন্দৰ যোগ, বিদ্যাত অতি শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে ৬। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰেমত কিছু সঁহাৰি লাভ কৰিব। আৰু যদি আমি চাওঁ, আজি ধন হানিৰো যোগ আছে, কিছু মান সন্মান হানিৰ যোগ আছে, বাধা বিঘিনি হানিৰ যোগ আছে। গতিকে কিছু ক্ষেত্ৰত অশুভ যোগো আছে। ধনস্থানত বহুত শুভ নহয়। স্বাস্থ্যত কিছু শুভ ফল লাভ কৰিব, কৰ্মত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, পাতল হালধীয়া, শুভ সংখ্যা হৈছে ১। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত কিছু আনন্দৰ যোগ আছে, গতিকে কৰ্মত সুনাম লাভ কৰিব, উত্তম বস্ত্ৰ লাভ কৰিব, ভোগ থাকিব, সুখ আদি লাভ হ'ব। গতিকে ধনস্থানৰ অতি শুভ, স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত আনন্দৰ যোগ, প্ৰেমত শুভ ফল লাভ কৰিব, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে ৯। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি উত্তম ভোজন প্ৰাপ্তি হ'ব। আৰু যদি আমি চাওঁ, কিছু অপমান হ'ব পাৰে, আত্মীয় বিৰোধ হ'ব পাৰে, লগ বন্ধুৰ পৰা কিছু অসন্মান পোৱাব পাৰে। গতিকে কিছু অশুভ যোগ আছে। ধনস্থানত কিছু টকা পইচা পোৱা যোগ থাকিব। স্বাস্থ্যত বহুত শুভ নহ'ব। কৰ্মত কিছু খেলি মেলিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যম ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে ১। এতিয়া আছোঁ কৰ্কট ৰাশি। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাৰ যোগ আছে। যিসকলে কাম আৰম্ভ কৰিছিলে, যিসকলৰ কামবিলাক ফাঁচি আছে বা হোৱা নাই, তেওঁলোকে কামবিলাকত আগবাঢ়িব পাৰিব যিকোনো কৰ্মত। গতিকে কাৰ্যসিদ্ধি হ'ব, সুখ লাভ কৰিব, সৎবন্ধু লাভ কৰিব, সৌভাগ্য লাভ কৰিব, সন্মান লাভৰ যোগ আছে। ধনস্থানত অতি শুভ, টকা পইচা পোৱা যোগ দেখা যায়। স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, কৰ্মত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত কিছু খেলি মেলি থাকিব, বিদ্যাত কিছু অশান্তিৰ যুগ,
শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰচেষ্টাত সফল হোৱাৰ যোগ আছে। যিসকলে কিছু কামত প্ৰচেষ্টা কৰি থাকিব তেওঁলোকৰ কামখিনি হোৱাৰ যোগ আছে, কিন্তু মনত অলপ শোক হ'ব পাৰে, ৰাজভয় হ'ব পাৰে, কিন্তু কৰ্মত প্ৰাপ্তিৰ যোগ আছে। যিসকলে কৰ্ম পোৱা নাই তেওঁলোকৰ কৰ্মপ্ৰাপ্তি হ'ব। ধনস্থানত শুভ ফল বুলি পাব বুলি ক'ব পাৰি। স্বাস্থ্যত কিছু মধ্যম ফল লাভ কৰিব, কৰ্মত সুনাম হ'ব। যদিও কিছু খেলিমেলি থাকে তথাপিও কিন্তু কৰ্মপ্ৰাপ্তিৰ যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে বগা বা কমলা। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ থাকিব। সকলো কামত আগবাঢ়িব পাৰিব। যিকোনো কামত চেষ্টা কৰিলে শুভ ফল লাভ কৰিব, কিন্তু চকুৰ অলপ অশান্তি পীড়া হ'ব পাৰে, চকু দুখ পাব পাৰে, চকুৰ অসুখ হ'ব পাৰে, তাৰ বাবে সাৱধান থাকিব। কিছু আঘাতপ্ৰাপ্তি হোৱাৰো যোগ দেখা যায়। ধন টকা পইচা লাভৰ যোগ আছে। কৰ্মত সুনাম লাভ কৰিব। স্বাস্থ্যত কিছু অশুভ ফল প্ৰাপ্তি হ'ব। পাৰিবাৰিক দিশত মধ্যম ফল প্ৰাপ্তি হ'ব। প্ৰেমত কিছু শুভ ফল পাব। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি উত্তম বস্ত্ৰ লাভ হোৱা যোগ দেখা যায়। পতি পত্নীৰ লগত কিছু শুভ ফল লাভ কৰিব, সন্মান লাভ কৰিব, উত্তম স্ত্ৰী লাভ হ'ব, বিবাহ বাৰুত আগবাঢ়িব পাৰিব, যান বাহন যোগ আছে, গৃহ সুখ লাভ কৰিব, কৰ্মত সুনাম পাব, ধনস্থানত অতি শুভ, প্ৰেমত অতি শুভ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ আজি জাতক জাতিকাসকলৰ ধনৰ কিছু নাটনি হোৱা যোগ আছে। টকা পইচা থাকিলেও সময়ত কেতিয়াবা নাথাকে, গতিকে ঠিক তেনেকুৱা এটা যোগ দেখা যায়। শত্ৰু কিছু বৃদ্ধিৰ যোগ দেখা যায়। কিছু ৰোগ হোৱা দেখা যায়। ধন হানি, কিছু টকা পইচা আহিলেও কিন্তু ধন নাথাকিব, ধন যোৱা যোগটো বেছিকৈ আছে। স্বাস্থ্য কিছু অশুভ থাকিব। কৰ্মত কিছু শুভ ফল প্ৰাপ্তি হ'ব। পাৰিবাৰিক দিশত আনন্দ হ'ব। প্ৰেমত শুভ ফল প্ৰাপ্তি হ'ব। বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে গোলপীয়া, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি অধ্যয়নত ব্যস্ত। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি শুভ দিন। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি শুভ দিন। আজি যিকোনো গান নাচ কৰিলে শুভ ফল প্ৰাপ্তি হ'ব, কিন্তু কিছু ৰোগ হোৱা দেখা যায়। সুখ পাব পাৰে, অৰ্থ কিছু কষ্ট হ'ব পাৰে, ভাগ্য কিছু বিপৰ্যয় হ'ব পাৰে, ভ্ৰমণত কিছু কষ্ট পাব পাৰে। গতিকে ভ্ৰমণৰ কিছু কষ্ট যোগ আছে। আপোনালোকে পাৰিলে কিছু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, ধনৰ প্ৰতি কিছু গুৰুত্ব দিয়ক। কৰ্মত শুভ ফল প্ৰাপ্তি হ'ব যদিও কিছু খেলিমেলি যোগ আছে। পাৰিবাৰিক দিশত কিছু খেলিমেলি আছে। প্ৰেমত আনন্দৰ যোগ। বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উন্নত চিন্তা ভাৱনা থাকিব। গতিকে কিছু ক্ষেত্ৰত উন্নতি লাভৰ যোগ আছে। কিছু ক্ষেত্ৰত জ্বৰ হ'ব পাৰে। আজি অসৎ লোকৰ পৰা কিছু ক্ষতি হ'ব পাৰে, কিছু ৰক্তহানি হ'ব পাৰে, গতিকে সাৱধানে থাকিব। স্বাস্থ্যত কিছু অশুভ যোগ প্ৰাপ্তি হ'ব। ধনস্থানত মধ্যম ফল পাব। কৰ্মত সুনাম থাকিব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যা আৰু প্ৰেমত শুভ ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাজসাহায্য লাভ কৰিব। গতিকে কিছু শুভ ফল আছে। বিলাস আনন্দ হ'ব। খনিজ দ্ৰব্য প্ৰাপ্তি হ'ব। ধন সম্পদ লাভ হ'ব। গতিকে ধনস্থানত অতি শুভ। স্বাস্থ্যত মধ্যম ফল প্ৰাপ্তি হ'ব। কৰ্মত সুনাম পাব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যা আৰু প্ৰেমত শুভ ফল প্ৰাপ্ত হ'ব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে পাতল হালধীয়া। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।